নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে ৩৫ বছৰীয়া নেতৃত্ব যুগৰ অৱসান ঘটিছে আৰু বাংলাদেশত আজিৰে পৰা নতুন যুগৰ সূচনা হ'ব তাৰিক ৰহমানে গ্ৰহণ কৰিব শপত আৰু প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতেই বাংলাদেশৰ ৰাজনীতি বা বাংলাদেশত নতুন অধ্যায়ৰ সূচনা হৈছে আৰু বৰ্তমান সময়ত বাংলাদেশৰ ৰাজনীতিত ডাঙৰ খবৰ আজি শপত গ্ৰহণ কৰিব তাৰিক ৰহমান দলে আৰু বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো সবিশেষ নিৰ্বাচনৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ আজি ইতিহাস ৰচিব তাৰিক ৰহমানে এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ আন্তঃৰাষ্ট্ৰীয় খবৰ জনাই আছো বাংলাদেশৰ ৰাজনীতিত ৩৫ বছৰীয়া পুৰণি অধ্যায়ৰ অন্ত অৱসান ঘটিল হাসিনা খালেদাৰ ৰাজত্ব শেখ হাসিনা আৰু খালেদা জিয়াৰ ৰাজত্বৰ অৱসান ঘটিছে শেখ হাসিনা আৰু খালেদা জিয়াৰ দৰে শক্তিশালী নেত্ৰীৰ পাছত এতিয়া বাংলাদেশত আৰম্ভ হৈছে তাৰিক যুগৰ আজি বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিএনপিৰ নেতা তাৰিক ৰহমানে বিদেশৰ পৰাই দলীয় কৰ্মীক একত্ৰিত কৰি ৰাখিছিল ৰহমানে আৰু বাংলাদেশৰ নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰে বিএনপিয়ে সুদূৰ বিদেশৰ মাটিৰ পৰাই বিএনপিৰ ভেটি শক্তিশালী কৰি ৰখাৰ অকল্পনীয় যুঁজত জয়ী হ'ল তাৰিক ৰহমান আধুনিক চিন্তা আৰু কৌশলগত নেতৃত্বৰে যুৱ প্ৰজন্মৰ প্ৰিয় হৈ পৰিল নেতাগৰাকী বা প্ৰধানমন্ত্ৰীগৰাকী আৰু আজিৰে পৰা বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব তাৰিক ৰহমানে ২৬ৰ নিৰ্বাচনত গেম চেঞ্জাৰ হিচাপে ধৰা দিলে বাংলাদেশৰ যুৱ ভোটাৰৰ অভূতপূৰ্ব সমৰ্থন আৰু ২৬ৰ সাধাৰণ নিৰ্বাচনত বিএনপিৰ অভাৱনীয় বিজয় বিএনপিৰ জয় জয়কাৰ বুলি ক'ব লাগিব জনতাই বিচাৰিলে পৰিৱৰ্তন বাংলাদেশৰ প্ৰতিগৰাকী জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু আজিৰ দিনটোত বাংলাদেশৰ কাৰণে এটা ঐতিহাসিক দিন ইতিহাস ৰচনা কৰিছে তাৰিক ৰহমানে ৩৫ বছৰীয়া যি নেতৃত্ব যুগৰ অৱসান ঘটিছে সি আটাইতকৈ প্ৰশংসনীয় বুলি ক'ব লাগিব আৰু বৰ্তমান সময়ত তাৰিক ৰহমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে থিয় দিছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ৰাজনৈতিক খবৰ লৈ আহিছো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৰাজনৈতিক খবৰ নিৰ্বাচনৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ আজি শপত ল'ব তাৰিক ৰহমানে বাংলাদেশত ৩৫ বছৰীয়া নেতৃত্ব যুগৰ অৱসান ঘটিছে ৩৫ বছৰে শেখ হাসিনা আৰু তাৰিক ৰহমানৰ মাতৃ খালেদা জিয়াই শাসন কৰি আহিছিল আৰু বৰ্তমান সময়ত বাংলাদেশত নতুন অধ্যায়ৰ সূচনা হৈছে বাংলাদেশৰ জনতাই পৰিৱৰ্তন বিচাৰিছে যাৰ কাৰণে বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ নেতা তাৰিক ৰহমানক জয়ী কৰালে আৰু প্ৰধানমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে তাই গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় খবৰ লৈ আহিছো বাংলাদেশৰ ডাৰ্ক প্ৰিন্স বুলি কৈছে সকলো সমৰ্থনকাৰীয়ে তাৰিক ৰহমানক ডাৰ্ক প্ৰিন্স বুলি আখ্যা দিয়া হৈছে আৰু বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হৈছে তাৰিক ৰহমান আজি শপত গ্ৰহণ কৰিব বাংলাদেশত তাৰিক যুগৰ সূচনা বুলি কৈছে সকলোৱে নিৰ্বাচনৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈকে আজি শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে বাংলাদেশৰ ৰাজনীতিত এক নতুন সূৰ্যোদয় বুলি কৈছে সকলোৱে ৩৫ বছৰ ধৰি শেখ হাসিনা আৰু খালেদা জিয়াৰ দৰে শক্তিশালী নেতৃত্বৰ ধাৰণাৰে পৰিচালিত বাংলাদেশত আজিৰে পৰা আৰম্ভ হৈছে এক নতুন অধ্যায় অৰ্থাৎ মঙলবাৰ আজিৰ দিনটোত মঙলবাৰ হয় আৰু আজিৰ দিনটোত বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বাংলাদেশ জাতীয়তাবাদী দলৰ অধ্যক্ষ তথা যুৱ প্ৰজন্মৰ প্ৰিয় নেতা তাৰিক ৰহমান সংগ্ৰাম আৰু সফলতাৰ এক অনবদ্য কাহিনী উল্লেখ কৰিব লাগিব ৰাজনৈতিক বিশ্লেষণ নকৰি যদি আমি তাৰিক ৰহমানৰ জীৱনৰ ক্ষেত্ৰত চাওঁ তেন্তে সংঘাত আছিলে যথেষ্ট সংঘাত কৰি আজিৰ দিনটোত প্ৰধানমন্ত্ৰী হৈছে তাৰিক ৰহমানৰ এই বিজয় কেৱল এক ৰাজনৈতিক জয় নহয় এয়া তেওঁৰ ধৈৰ্য আৰু কৌশলৰ এক নিদৰ্শন ১৮ বছৰ বিদেশত থাকি বাংলাদেশলৈ উভতি আহিছিলে আৰু বাংলাদেশলৈ উভতি আহিয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈছে তাকো বাংলাদেশৰ জনতাই সমৰ্থন কৰিছে বিপুল ভোটত জয় লাভ কৰি প্ৰধানমন্ত্ৰী হৈছে এইগৰাকী তাৰিক ৰহমান আৰু এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো তাৰিক ৰহমানক লৈ আজি শপত গ্ৰহণ কৰিব তাৰিক ৰহমান যিগৰাকী নেতাই ১৮ বছৰ ধৰি বিদেশত আছিলে আৰু বিদেশৰ পৰা ঘূৰি আহি বিপুল ভোটত জয় লাভ কৰি প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছে আৰু এয়া হৈছে বাংলাদেশৰ এক নতুন অধ্যায় বিশেষজ্ঞসকলৰ মতে বাংলাদেশে নতুন জীৱন লাভ কৰিছে হাসিনা খালেদাৰ দৰে নেত্ৰীৰ যি ধাৰা আছিলে সেই ধাৰা শেষ হৈছে আৰু বৰ্তমান সময়ত তাৰিক ৰহমানৰ যুগ আৰম্ভ হৈছে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পিছতেই বিএনপিৰ সমৰ্থক তথা বাংলাদেশৰ প্ৰতিগৰাকী লোকৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু আজি শপত গ্ৰহণ কৰিব
আৰু এই ঐতিহাসিক বিজয়ৰ পিছতে কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰি অভিনন্দন জ্ঞাপন কৰিছিল সমান্তৰালকৈ সামাজিক মাধ্যমতো পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰিক ৰহমানৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই ভাৰত বাংলাদেশৰ যি বন্ধুত্বমূলক সম্পৰ্ক আছিলে তাত পুনৰ এবাৰ বৃদ্ধি পোৱা দেখিবলৈ পাইছিলোঁ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দিনত কিদৰে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈছিলে আৰু বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক বেয়া হোৱা দেখিবলৈ পোৱা গৈছিলে মহম্মদ ইউনুছে বাৰে বাৰে ভাৰত বিৰোধী মন্তব্য কৰি আহিছে আৰু বৰ্তমান সময়ত তাৰিক ৰহমান প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই হয়তো ভাৰতৰ সৈতে সম্পৰ্ক ভাল হ'ব পাৰে আৰু দুয়োখন দেশৰ মাজত যদি সম্পৰ্ক ভাল হয় তেন্তে দুয়োখন দেশৰ মাজত চলি থকা অৰ্থনৈতিক যি ব্যৱসায় সেই ব্যৱসায় পুনৰ এবাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বিশেষকৈ বাংলাদেশৰ কাৰণে ই এক ভাল খবৰ ভাৰতৰ পৰা বাংলাদেশে যথেষ্ট সংখ্যক পুঁজি লাভ কৰে আৰু বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ জনতাই এক নতুন ভৱিষ্যতৰ বাবে ভোট দিছে 4 বছৰ বয়সতে জেলৰ অভিজ্ঞতা লাভ কৰা এজন শিশুৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হোৱালৈকে তাৰিক ৰহমানৰ এই যাত্ৰাই এক পূৰ্ণতা পালে আজিৰ এই শপত গ্ৰহণৰ পিছত বাংলাদেশৰ বৈদেশিক নীতি আৰু ভাৰতৰ সৈতে সম্পৰ্ক কেনে হ'ব তাৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰ চকু আৰু বৰ্তমান সময়ত সামাজিক মাধ্যমত এই শপত গ্ৰহণৰ মুহূৰ্তত কোনো ধৰণৰ মন্তব্য কৰা নাই স্পষ্ট হৈছে এই কথা ভাৰতৰ সৈতে সম্পৰ্ক ভাল হ'ব পাৰে পুৱা 10 বজাত নিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণ হ'ব আৰু বিয়লি 4 বজাত প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমানে তেওঁৰ শপত গ্ৰহণ কৰিব আৰু মন্ত্ৰীসভাৰ শপত গ্ৰহণ হ'ব সাংসদ কমপ্লেক্স ঢাকাত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় শুভেচ্ছাৰে ঢৌ জ্ঞাপন কৰা হৈছে তাৰিক ৰহমানৰ এই ঐতিহাসিক বিজয়ৰ পাছতেই সকলোফালে কেৱল চৰ্চা যিগৰাকী তাৰিক ৰহমানে বিদেশৰ পৰা ঘূৰি আহি মাতৃৰ বিয়োগৰ পিছত নিজৰ দলটোৰ নেতৃত্ব লৈছিল আৰু বৰ্তমান সময়ত বিজয় লাভ কৰিছে সেইগৰাকী তাৰিক ৰহমানৰ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈকে আজি ইতিহাস ৰচিব তাৰিক ৰহমানে প্ৰধানমন্ত্ৰী হিচাপে আজি ইতিহাস ৰচিব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ ৰাজধানীত 35 বছৰীয়া যুগৰ অৱসান ঘটিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বাংলাদেশৰ ৰাজনীতিক লৈ আৰু বৰ্তমান সময়ত তাৰিক ৰহমানে শপত গ্ৰহণ কৰিব বিয়লি 4 বজাত শপত গ্ৰহণ কৰিব তাৰিক ৰহমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই ভাৰতৰ সৈতে সম্পৰ্ক কি হ'ব তাৰ প্ৰতি সকলোৰে চকু নিবদ্ধ হৈ আছে